নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনা হত্যাকাণ্ড আখ্যা বিধায়ক অখিল গগৈৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ নিউজ। এয়া দুৰ্ঘটনা নহয়, হত্যাকাণ্ড। 14 জন মানুহক হত্যা কৰা হ'ল। হত্যাকাণ্ড সংঘটিত কৰিলে 4 লেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ ঠিকাদাৰে। দীৰ্ঘদিনে পথটো নিৰ্মাণ নকৰি এনেকৈ পেলাই থোৱাৰ কাৰণে এই দুৰ্ঘটনা সংঘটিত হ'ল। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সম্পূৰ্ণভাৱে জগৰীয়া। এই ঘটনা দুৰ্ভাগ্যজনক, মন্তব্য বিধায়ক অখিল গগৈৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, অযোধ্যাৰ ৰাম মন্দিৰ বোমাৰে উৰুৱাৰ ভাবুকি। এই মুহূৰ্তত আহি পৰিছে এটা বিগ নিউজ। ৰাম মন্দিৰ উদ্ভাৱনৰ প্ৰস্তুতিৰ মাজতে ভাবুকি দুৰ্বৃত্তৰ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো আক্ৰমণৰ ভাবুকি। এক চেণ্ডেলত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি 2 যুৱকৰ। ঘটনা সন্দৰ্ভত টাস্ক ফৰ্চে গ্ৰেপ্তাৰ কৰে লক্ষ্ণৌৰ 2 যুৱকক। গোমতী নগৰৰ তাহাৰ সিং আৰু ওম প্ৰকাশ মিশ্ৰক গ্ৰেপ্তাৰ। 2 যুৱকে STFৰ মুৰব্বীকো দিছিল বোমাৰে উৰুৱাৰ ভাবুকি। ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযান অব্যাহত আছে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লাখ লাখ নিবনুৱাৰ বাবে আহিছে ভাল খবৰ। ৰেল বিভাগত খালী হৈছে 2,48,895টা পদ। 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব এই চাকৰিৰ বাবে। দেশৰ বিভিন্ন প্ৰান্তৰ খালী পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ। ৰেল বিভাগে বাম্পাৰ ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে জাৰি কৰিব অধিসূচনা। ভাৰতীয় ৰেল বিভাগৰ বিভিন্ন এলেকাত ওলাইছে এই চাকৰি। মুঠ 2,48,895টা চাকৰিৰ বাবে শীঘ্ৰেই জাৰি কৰিব অধিসূচনা। এই ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। সহায়ক ষ্টেচন মাষ্টাৰ, টিকট সংগ্ৰাহকে ধৰি লাখ লাখ পদ শীঘ্ৰেই ওলাব ৰেল বিভাগত। গ্ৰুপ এ আৰু গ্ৰুপ বিত খালী হৈ আছে 2,070টাকৈ পদ। এইসমূহ পদৰ বাবে শীঘ্ৰেই ৰেল বিভাগে জাৰি কৰিব অধিসূচনা। অধিসূচনা জাৰি কৰাৰ পিছতে কৰিব পাৰিব আবেদন। কেনেকৈ কৰিব আবেদন? ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইট indianrailways.gov.in ত ক্লিক কৰক। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পান আদাৰ সংযোগত বিলম্বৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰৰ সংগ্ৰহ 2,125 কোটি টকা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ নিউজ। সময়মতে এই কাম নকৰাৰ অজুহাতে নৰেন্দ্ৰ মোদী চৰকাৰে সংগ্ৰহ কৰিছে এই বিপুল পৰিমাণৰ টকা। CBDTয়ে 2,12,00,000তকৈ অধিক মানুহৰ পৰা সংগ্ৰহ কৰিছে এই বিপুল পৰিমাণৰ টকা। দেশৰ 11.5 কোটিৰো অধিক নাগৰিকৰ পান নম্বৰ এতিয়াও আধাৰ সংযোগ নকৰাৰ বাবে নিষ্ক্ৰিয় হৈ আছে। প্ৰতিখন কাৰ্ডত 1,000 টকা জৰিমনা আদায় কৰাৰ পাছত পুনৰ এক্টিভেট হ'ব এই কাৰ্ডসমূহ। অৰ্থাৎ এই জৰিমনাৰ টকা সংগ্ৰহ হ'লে নৰেন্দ্ৰ মোদী চৰকাৰৰ কোষাগাৰত জমা হ'ব প্ৰায় 12,000 কোটি টকা। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।